রাম হরি রাম হরি ভোলা অনুজবৃন্দ দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ মই পাতনি মেলিছোঁ নাজানো ভাইহঁত চিৰপূজ্য পিতৃ পিতামহৰ দৰে মই ৰাজ্য শাসন কৰিব পাৰিছোঁ নে নাই এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ পৰা দাদা ভাই অযোধ্যাৰ সুখময় গৌৰৱ আজি চতুৰ্দিশে বিয়পি পৰিছে তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু শত ধন্য তোমাৰ ভাতৃগণ সঁচা দাদা আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন সকলো প্ৰজাৰ মুখে মুখে কেৱল তোমাৰেই গুণানুকীৰ্তন সঁচাকৈ গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ ধন্য ভাই কিন্তু লক্ষ্মণ ভাই লক্ষ্মণ দাদা কি হ'ল ভাই কি হ'ল তোমাৰ দাদা ভয় হয় ভয় হয় দাদা ভয় হয় এই যশ গৌৰৱ আৰু কিমান দিন থাকিব সঘনে মোৰ কিয় কঁপি উঠে মন নাজানো দাদা নাজানো মই ইয়াৰ কাৰণ লক্ষ্মণ দাদা কোনোবাই যেন সদূৰৰ পৰা চিঞৰি চিঞৰি সাৱধান লক্ষ্মণ অযোধ্যাৰ বিপদ আজি নিচেই কাষত দাদা ভাই লক্ষ্মণ বীৰ তুমি দাদা তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপায় লক্ষ্মণ সঁচা কথা ভাইহঁত যেতিয়ালৈকে আমাৰ শিৰত চিৰপূজ্য পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকেতো আমি নেদেখোঁ কোনো চিন্তাৰ কাৰণ বাৰু ভাইহঁত এবে ব'লা যাওঁ আমি সকলোতে ক্ষন্তে কৰোঁগৈ বিশ্ৰাম ব'লা দাদা